তেওঁলোকৰ ডিপ্ল'মা নাই তো বা নিজস্বভাৱে সাঁওতালী সাহিত্য পৰিষদে তেওঁলোকৰ বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰি পেলাই তেওঁলোকক অলচিকি শিক্ষাৰ কাৰণে যিটো এটা প্ৰচেষ্টা আৰম্ভ কৰিছে যাতে অসম চৰকাৰে তেওঁলোকৰ ফালৰ পৰা যাতে এটা কৰ্তৃত্ব প্ৰদান কৰি পেলাই যাতে তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰি যাতে চৰকাৰীভাৱে এটা ডিপ্ল'মা প্ৰদানৰ ব্যৱস্থা হওক এই ব্যৱস্থাটো হ'লে নিশ্চয় আমাৰ সাঁওতালসকল যিখিনি উঠি অহা আমাৰ শিক্ষিত যুৱক যুৱতী তেওঁলোকে অধ্যয়নৰ প্ৰতি অধিক আগ্ৰহী হ'ব আৰু তেওঁলোকেও সাঁওতালী মাধ্যমত শিক্ষাদান কৰে তেওঁলোকে আগবাঢ়ি আহিব। এই ক্ষেত্ৰত মই আজি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰিছোঁ যাতে ডিপ্ল'মা এটা কোৰ্চ কৰি পেলাই চৰকাৰীভাৱে বা শিক্ষা বিভাগৰ জৰিয়তে আৰু সাঁওতালী পঢ়াবৰ কাৰণে যাতে আমাৰ শিক্ষকসকলৰ কোনো ধৰণৰ অসুবিধা নহয় সেই অসুবিধা দূৰ কৰিবৰ বাবে মই বিশেষ দীঘলীয়া নকৰোঁ। আজি এটা আমাৰ কাৰণে ঐতিহাসিক দিন আৰু আজিৰ এই দিনটোত মই বিশেষভাৱে অসমৰ সাঁওতাল ৰাইজৰ হৈ পেলাই মই মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু বিশেষভাৱে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ প্ৰতি যি এটা মৰম চেনেহ আছে আৰু সেই মৰম চেনেহৰ আজি এটা প্ৰতিফলন ঘটিছে আৰু আমি এই চেগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অসমৰ সাঁওতাল ৰাইজে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাতে অসমৰ বসবাস কৰা সাঁওতাল পিছপৰা সাঁওতালসকলৰ শৈক্ষিকভাৱে হওক বা সামাজিকভাৱে হওক অৰ্থনৈতিকভাৱে হওক তেওঁলোকক যাতে আগুৱাই নিব পাৰে আৰু তাৰ কাৰণে বিভিন্ন আঁচনি প্ৰস্তুত কৰি যাতে এই জনগোষ্ঠীটোক দৈনিক যিটো তেওঁলোকৰ